নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 মে। অৰুণোদয় আঁচনিৰ 550 টকা নহয় 3000 টকা সোমাব। কেতিয়া অৰুণোদয় আঁচনিৰ টকা সোমাব মহিলাসকলৰ বেংক একাউণ্টত? অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব নে নাই? যদি আপুনি চৰকাৰী ঘৰৰ বাবে চিয়ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। 15 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এজন কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব মোদী চৰকাৰে। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেন্তে ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টা নতুন সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয় 3000 টকা পাব প্ৰতিগৰাকী মহিলাই। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি? 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ চিন্তা কৰিব নালাগে। অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ টকা পাবলৈ 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। নম্বৰ 2, আপুনি অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো আপুনি এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি নম্বৰটো চেঞ্জ কৰে, নিশ্চয় চৰকাৰক জনাব লাগিব। লগতে আপোনাৰ মোবাইল নম্বৰটোত ৰিচাৰ্জ কৰি ৰাখিব। যিকোনো সময়তে অৰুণোদয় আঁচনিৰ টকা সোমোৱা মেছেজ আপুনি পাব পাৰে। নম্বৰ 3, অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক হৈ থাকিব লাগিব। যদি এইকেইটা কাম কৰা আছে, তেনে ক্ষেত্ৰত নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত যিকোনো সময়তে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব। যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰে, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। দালি, চেনি, নিমখৰ লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, প্ৰদান কৰা হ'ব 8 কিলোকৈ চাহপাত। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড নথকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, এতিয়া নতুনকৈ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত ৰেচন কাৰ্ডৰ টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ গৰাকীৰ মৃত্যু হয়, তেনে ক্ষেত্ৰত 20,000 টকা এককালীন সাহায্য প্ৰদান কৰিব। যিসকলে ৰেচন কাৰ্ড নাই, সেইসকলে হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ কৰিব। ইয়াৰ বাবে কৰিব লাগিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি 6টা নতুনকৈ সামগ্ৰী লাভ কৰিব। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চৰকাৰী চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়ালে আৰু নিবনুৱা যুৱক যুৱতীকলৈও হাগ্ৰামা মহিলাৰে দিলে এটা ভাল খবৰ। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি লাভ কৰে নেকি LPG ৰাজসাহায্য? আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত LPG ৰাজসাহায্যক লৈ সলনি হৈছে কেইবাটাও নতুন নিয়ম। তেন্তে গ্ৰাহকসকল সাৱধান হওক। আজিৰ পৰা আহি গ'ল ৰাজসাহায্যৰ নতুন নিয়ম। হেৰুৱাব পাৰে গেছৰ ৰাজসাহায্যৰ ধনৰাশি। আপোনাৰ বেংক একাউণ্টত গেছ লোৱাৰ পিছতে জমা হয়নে নাই ৰাজসাহায্যৰ ধনৰাশি? কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ গ্ৰাহকে হেৰুৱাব পাৰে গেছৰ ছাবচিডি। ঘৰুৱা LPG চিলিণ্ডাৰ ৰাজসাহায্য প্ৰদানৰ বিষয়সমূহত অতি কঠোৰ কৰিলে চৰকাৰে। বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ অধিক হ'লে আপুনি পৰিব উচ্চ আয় বৰ্গৰ শ্ৰেণীত। উচ্চ আয় সম্পন্ন পৰিয়ালসমূহত এতিয়াৰ পৰা নহয় LPGৰ ৰাজসাহায্যৰ যোগ্য ব্যক্তি। ইন্ধন ভাৰত আৰু SP গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে আধাৰ পান লিংক পৰীক্ষা আৰু স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব ধনী গ্ৰাহক। ৰাজসাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। উচ্চ আয়ৰ গ্ৰাহকসকললৈ তৈল কোম্পানীসমূহে প্ৰেৰণ কৰিব SMS। আৰু 10 লাখতকৈ কম আয়ৰ পিছতো যদি ছাবচিডি বন্ধৰ বাৰ্তা পাইছে, তেন্তে লাভ কৰিব 7 দিনৰ সময়। ৰাজসাহায্য কৰ্তনৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ কল কৰক টোল ফ্ৰী নম্বৰ 1800 233 555 নম্বৰতে। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ সকাহ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰি থাকিব LPG চিলিণ্ডাৰৰ বিশেষ ৰাজসাহায্য। যদি আপোনাৰ ঘৰত LPG আছে তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক, কিয়নো এতিয়াৰ পৰা নতুন নিয়মেৰে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা ৰিলিজ কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভ কৰিবলৈ সাজু কৰে কেইবাবিধ নথিপত্ৰ। চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকীঘৰ প্ৰদান ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকীঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আপোনাৰ ঘৰত পকীঘৰ নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। পূৰ্বে যদি পকীঘৰ লাভ কৰা নাই, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব eKYC। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGNREGA জব কাৰ্ড। যদি আপোনাৰ জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকল হিতাধিকাৰী জব কাৰ্ড নাই, নতুনকৈ জব কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব, পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। জব কাৰ্ড থাকিলে জব কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লগতে বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লে আপুনি পাব চৰকাৰী ঘৰ সুবিধা। 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ নতুনকৈ কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 27 মেত ভাৰতত পালন কৰা নহয় বকৰীদ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি জনাই দিয়ক। দেওবাৰে জোন দেখা পোৱা নগল আৰু 28 মেতহে ভাৰতত পালন কৰিব ঈদ। মৌলানা খালিদ ৰছিদে কৰিছে বৃহৎ ঘোষণা। ঈদ উল আজহাৰ জোন দেখা নগল দেওবাৰে। ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়া আৰু মাৰ্কাজী চান্দ কমিটিৰ ঘোষণা। কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বাংলাদেশৰ বিৰুদ্ধে একশ্যন আৰম্ভ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। কথামতে কাম আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বাংলাদেশৰ বিৰুদ্ধে মহা অভিযান আৰম্ভ হৈছে। দৰঙৰ থুটাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে 32 বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বৰিশাল জিলাৰ মচিনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ। অসমত কিদৰে কেনেকৈ কেতিয়া প্ৰৱেশ কৰিছিল চলি আছে তদন্ত। মহম্মদ জাকিৰক জেৰা চলাইছে থুটা আৰক্ষীয়ে। বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ প্ৰশাসনে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুছলমান মানে বিদেশী নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে। চৰ চাপৰিৰ মানুহে জীয়াই ৰাখিছে অসমীয়া ভাষা আৰু সংস্কৃতি। চৰ চাপৰিৰ জনতাই নিজকে অসমীয়া বুলি ক'ব লাগে, অন্যথা অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব। লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখিব লাগিব চৰৰ জনতাই। শিৱসাগৰত গৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষা চোকা বুলি মন্তব্য কৰিছে। হাতৰ আখৰৰ ভাল চৰৰ ল'ৰা ছোৱালীৰ। শিৱসাগৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী আছে, কিন্তু চৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী নাই বুলি ঘোষণা কৰিছে চৰ চাপৰিৰ জনতা লুইতপৰীয়া অসমীয়া। মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুছলমানে কেতিয়াও হাৰ মনা নাছিল আৰু কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বক চাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰশ্বাদ মাদানীৰ বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰি, বলেৰে নোৱাৰি। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত। কেৱল এয়াই নহয়, চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC আৰু বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুদ্ধ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল নিজেই শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলামা হিন্দৰ হুংকাৰ। মুছলমানে কেতিয়াও হাৰ মনা নাছিল আৰু কেতিয়াও নামানে, এনেকুৱাকৈ কৰিছে বৃহৎ ঘোষণা।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যে আকৌ মাতিছে নেকি বিপদত ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰ পৰা নাপাব আৰু ৰেহাই ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা কৰিছে ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলে ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ ষ্টেট অফ হৰমুজৰ উত্তেজনাৰ মাজতে ট্ৰাম্পৰ মন্তব্যই লগাইছে এতিয়া হাহাকাৰময় পৰিস্থিতিত খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিশ্ববাসী এতিয়া সজাগ হোৱাৰ সময় প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন বিপদে মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে বিশ্বত হ'ব ভয়াৱহ পৰিস্থিতিৰ তেল ৰন্ধন গেছৰ সংকটে বিশ্ববাসীক কৰিছে জুৰুলা চলিত দশক মানৱ ইতিহাসৰ অতিকৈ ভয়াৱহ আৰু অভিশপ্ত সময় থাকোঁতে সজাগ হ'ব লাগিব বিশ্ববাসী পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংসৰ গড়ালৈ যাব লাগিব অৰ্থনীতি আৰু চকুৰ পলকতে দৰিদ্ৰতাৰ গ্ৰাস পৰিব বিশ্বৰ কোটি কোটি জনতা যুদ্ধৰ পৰিস্থিতিৰ অন্ত নহ'লে ভোগ পিয়াসত আত্মজনক কৰিব লাগিব লাখ লাখ মানুহে চলিত দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ দশক আৰু যুদ্ধৰ পৰিস্থিতিয়ে শেষ কৰিব বিশ্বৰ অৰ্থনীতি কোটি কোটি লোক হৈ পৰিব দৰিদ্ৰ তেলৰ নাটনিয়ে সংকটত পেলাইছে বিশ্ববাসীক নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভয়ংকৰ বাৰ্তা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.